মৰমৰ কণমানিহঁত, মই আইমা, তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি। সকলো কুশলে আছা চাগে নহয়? আজি বহুত গৰম পৰিছে আৰু আমি আশা কৰি থাকোঁ যদিও গৰমৰ দিনততো গৰম পৰিবই, ঠাণ্ডাৰ দিনত ঠাণ্ডা পৰিব। এয়াই হৈছে প্ৰকৃতিৰ নিয়ম। মইনাহঁত, অতি ভাল লগা আজিৰ দিনটোৰ খবৰ এটা দিওঁ শুনা। আজি বৰ ধুনীয়া দুখন কিতাপ মোৰ হাতত পৰিছেহি আৰু এইখনৰ মই বেটুপাতকেইটা দেখুৱাই দিছোঁ। এইখন হৈছে চোৱা, শহাৰ ঘৰলৈ। এইখন চোৱা, এইটো শহাপহু আৰু এইটো ভেকুলী। দেখিছা কি ধুনীয়া। আৰু এইখন চোৱা, অলং দলং পৰিছে, ৰজা ৰাণী আহিছে ন। আমি যে গাইছিলোঁ আগতে, অলং দলং পৰিছে, ৰজা ৰাণী আহিছে। এই কিতাপকেইখন মোলৈ কোনে পঠিয়াইছে জানানে? তোমালোকৰ মৰমৰ আইতা শ্ৰীমতী অৰুন্ধতী ফুকনে। তেখেত আইতাই লিখিছে এই ধুনীয়া দুখন কিতাপ, আৰু এই কিতাপকেইখন তোমালোকৰ বাবেই লিখিছে। গোটেই শিশু কবিতা ভৰ্তি হৈ আছে। মই এটা এটাকৈ পঢ়ি যাম। আজি পঢ়ি চালোঁ, তাতে এটা ধুনীয়া পালোঁ। তাৰমানে এই বতৰৰ লগত মিলোৱা এটা ধুনীয়া কবিতা। কবিতাটোৰ নাম কি জানা? বাৰিষাৰ বৰষুণ। এই বাৰিষাত বৰষুণ আহে, হয়নে? বাৰিষাৰ বৰষুণ সকলোৱে ভাল পায়, আৰু এই বৰষুণ পৰাৰ লগে লগে আমাৰ মাটি জীপাল হয়, গছ গছনিবিলাক চাফা হয় আৰু নতুন পাত লয়। সেইবিলাক ফলে ফুলে জাতিষ্কাৰ হৈ উঠে। পথাৰত খেতিয়কে হাল জোৰে। মুঠৰ ওপৰত এইখিনি সময়ত খুব ভাল লাগে, এই সময়খিনি। কিন্তু আহুকালো আহে ইয়াৰ লগত। যেনে আমাৰ গুৱাহাটী বা আজিকালি বহুত চহৰতেই তোমাৰ কৃত্ৰিম বানপানী হয়। সেই বানপানীবিলাক কিহৰ কাৰণে হৈছে? নলা নৰ্দমাবিলাক আমি জাবৰ জোথৰেৰে ভৰাই পেলাইছোঁ। ভাল ড্ৰেইনেজ ছিষ্টেম নাই, মানুহ বাঢ়িছে। নানান কাৰণত কি হয়, এই বৰষুণৰ পানী জমা হয়, মানুহৰ ঘৰে দুৱাৰে সোমাই আহুকালত পেলায়। তেতিয়া কিন্তু বৰষুণ নিদিলেই ভাল বুলি ভাবোঁ। আকৌ যেতিয়া টৌকে ৰ'দটো ওলায়, তেতিয়া আকৌ ভাবোঁ বৰষুণ এজাক যদি দিলেহেঁতেন। এয়া হৈছে মানুহৰ মন। গতিকে আমি চব বিচাৰোঁ। আমাক ঠাণ্ডাও লাগে, গৰমো লাগে, বৰষুণো লাগে, হয়নে? বতাহো লাগে। কিন্তু প্ৰকৃতিয়ে নিজৰ কাম কৰি গৈ থাকিব লাগিব, আৰু আমি মানুহবিলাক চাফ চিকুণ হ'ব লাগিব। আমাৰ নলা নৰ্দমাবিলাকত আমি জাবৰ জোথৰ পেলাব নালাগিব। তেতিয়াহে আমি এই ধুনীয়া বাৰিষা বতৰৰ বৰষুণ উপভোগ কৰিবলৈ সক্ষম হওঁ, নহয়নে বাৰু? শুনাচোন, মই তোমালোকক এই ধুনীয়া কবিতাটো পঢ়ি দিওঁ, শুনিবা দেই মন দি। ইমান ধুনীয়া। বাৰিষাৰ বৰষুণ। বাৰিষাৰ বৰষুণ, জাক জাক বৰষুণ, টোপ টোপ জিৰ জিৰ, ৰিম ঝিম পৰিছে বৰষুণ। কলহৰ কাণে ঢলা, দোপাল পিতা, ডবা পিতা, কিন কিন হুৰ হুৰ, কিমান যে বৰষুণ। নৈ বিল জান জুৰি উপচিল পানীৰে, মাছুৱৈৰ জাকৈ খালৈ ভৰি পৰিল মাছেৰে। গছে বনে ফল ফুল ডাল ভৰি ভৰি লাগিলে, বোকা পানী খচকি খেতিয়কে হাল জুৰিলে। ভেকুলীৰ তোৰ তোৰ বাৰিষাৰ গান, জাপ মাৰি মাৰি ভেকুলী ককাই পালেগৈ খাল বিল জান। বৰষুণৰ পানীৰে চোতাল ভৰিলে, তাতেই উটুৱাই কাগজৰ নাও, কিমান যে ভাল লাগে। বৰষুণ বৰষুণ বৰ ভাল পাওঁ। ৰিম ঝিম বৰষুণ পৰিছে, বাইদেৱে গীত জুৰিলে, পদূলিলৈ চাই চাই লাহেকৈ এপাক নাচিলে। বাৰিষাৰ বৰষুণৰ শব্দত আনন্দে নধৰে হিয়া, কিমান যে লাগে ভাল, আকাশ জাক জাক বৰষুণ দিয়া। ইমান ধুনীয়া লাগিলে নহয়নে? এই বৰষুণৰ বতৰত আমি আকাশলৈ চাই চাই আকৌ বৰষুণ খোজোঁ, কাৰণ বৰষুণত তিতিও ভাল লাগে, বৰষুণৰ শব্দবিলাক শুনিও ভাল লাগে। ইয়াত লেখা এই ধুনীয়া ধুনীয়া শব্দবিলাক আমাৰ অসমীয়া ভাষাৰ এইবিলাক অলংকাৰ। মই তোমালোকক
অলপ দিনৰ হ'ল দিন মই তোমালোকক পঢ়ি শুনাইছিলোঁ যে আমাৰ ভাষাত কি ধুনীয়া ধুনীয়া শব্দ আছে বৰষুণৰ শব্দবিলাকৰ লগত মিলাইও শব্দ প্ৰয়োগ কৰে কি ধুনীয়া আছে দুপাল পিতা ডবা পিতা কিন কিন হুৰ হুৰ তাৰপিছত টুপ টুপ জিৰ জিৰ হয়নে কিমান যে ধুনীয়া ধুনীয়া তাৰমানে বৰষুণৰ গতিৰ লগত মিলাই শব্দবিলাক ব্যৱহাৰ কৰা হয় আৰু এই কবিতাটোতো এই শব্দবিলাক ব্যৱহাৰ কৰা হৈছে শুনিবলৈ কিমান শুৱলা হয়নে কিমান শুৱলা লাগিছে ঠিক আছে মইনাহঁত মই আকৌ আহিম তোমালোকৰ মাজলৈ এতিয়াৰ কাৰণে আই মায়ে তোমালোকৰ পৰা বিদায় লৈছে বাই বাই কৈছে হ'বনে বাই বাই